2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই গৌৰীপুৰ বিধানসভা সমষ্টিত AIUDF দলত মুখ্যম আঘাত। প্ৰায় 5 শতাধিক AIUDF দলৰ সক্ৰিয় সমৰ্থক আৰু কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। গোলকগঞ্জৰ বিধায়ক তথা গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী সুবাহান আলী চৰকাৰৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ কাষত অসন্তুষ্ট AIUDF দলৰ বহু সক্ৰিয় নেতা কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। সমষ্টিটোৰ চাবগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত হৰিয়াকুটিত এই নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিগত 10 বছৰে AIUDF দলৰ বিধায়কগৰাকীয়ে গাঁওখনত একো উন্নয়ন নকৰাৰ অভিযোগ। ফলত অঞ্চলটোৰ 5 শতাধিক AIUDFৰ সমৰ্থক আৰু কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে। মই AIUDFৰ সক্ৰিয় কৰ্মকৰ্তা হয়। আজি AIUDFৰ বিধায়ক আমাৰ নিজানুৰ ৰহমান ডাঙৰীয়াই যোৱা 10 বছৰ কাৰ্যকলাপৰ ফলত আমাৰ এই যি ৰাস্তা ঘাটৰ যি অৱস্থা একেবাৰে বেয়া। সেইকাৰণে আমি আৰু মোৰ লগত আমাৰ এই ওচৰ চুবুৰীয়াৰ সকলো AIUDF কৰ্মকৰ্তাই AIUDF দল ত্যাগ কৰি সক্ৰিয়ভাৱে কাম কাজ কংগ্ৰেছত কৰিব আৰু সক্ৰিয়ভাৱে কংগ্ৰেছত যোগদান কৰিলে, যাতে আমাৰ সমস্যাবিলাক সমাধান হয়। আৰু আগন্তুক দিনত আমি আমাৰ সুবাহান ডাঙৰীয়া যদি টিকিট পায় বা যিয়ে টিকিট পাওক না কিয় আমি তেওঁ কংগ্ৰেছক জয়ী কৰাম। চাবগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন হৰিয়াকুটি গাঁও হয়। এই গাঁওখনত আজি আমাৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ লগত প্ৰায় 500 মান এই অঞ্চলৰ এক্টিভ AIUDFৰ সমৰ্থক আৰু কৰ্মী আজি কংগ্ৰেছ দলত স্বেচ্ছাই যোগদান কৰিলে। সকলোৰে এটাই কথা, এতিয়া পৰিৱৰ্তনৰ সময়। উন্নয়ন আৰু পৰিৱৰ্তন আমাক দুটাই লাগে। অসমত যি বিজেপিৰ অপশাসন চলিছে, মুখ্যমন্ত্ৰী মহোদয়ৰ যি অত্যাচাৰ, যি মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ স্বৈৰাচাৰীভাৱে চৰকাৰখন চলাব খুজিছে আৰু বিশেষ জাতি জনগোষ্ঠীক প্ৰত্যক্ষভাৱে টাৰ্গেট কৰি লৈছে, তাৰ বিপক্ষে ৰাইজে বুজি পাইছে যে আজিৰ দিনত কংগ্ৰেছৰ বিকল্প নাই। কংগ্ৰেছৰ দলৰ সভাপতি গৌৰৱ গগৈ আৰু আমাৰ ধুবুৰী লোকসভাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইনৰ প্ৰতি সন্মান জনাই আজি ইয়াত মোৰ উপস্থিতিত মই বিধায়ক গোলকগঞ্জত আৰু আজি নতুনকৈ গঠিত গৌৰীপুৰ সমষ্টিৰ 3 ভাগৰ এভাগৰ মই বিধায়ক হৈ আছোঁ। ইয়াত মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তা, যুৱ কংগ্ৰেছ সেৱা দল, NSUI মহিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত আজি সকলোৱে কংগ্ৰেছ দলত যোগদান কৰিলে আৰু সকলোৱে অহা দিনত কংগ্ৰেছৰ হৈ একনিষ্ঠভাৱে কাম কৰিব আৰু এই অঞ্চলৰ বিশেষভাৱে কেতবোৰ দাবী উত্থাপন কৰিছে যে এই অঞ্চলত ৰাস্তা ঘাট একেবাৰে হোৱা নাই, ৰোড কানেক্টিভিটিৰ অৱস্থা বহুত বেয়া, কোনো এখন এম্বুলেন্স আহিব পৰা অৱস্থাত নাই। আজিৰ দিনত কাৰোবাৰ যদি কোনো ধৰণৰ অঘটন ঘটি যায় তেনেহ'লে এখন আমাৰ অগ্নি নিৰ্বাপক যান বাহন এখন ইয়াত অহাৰ কোনো পৰিৱেশ নাই, ৰাস্তা নাই। আৰু এই অঞ্চলৰ সামগ্ৰিকভাৱে যোৱা দিনবোৰত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজ AIUDFৰ বিধায়কৰ প্ৰতি ক্ষোভত ৰাগান্বিত হৈ সকলোৱে আজিৰ দিনত কংগ্ৰেছ দলত যোগদান কৰিলে আৰু কংগ্ৰেছৰ নীতি আদৰ্শক অহা দিনত মানি লৈ দলত কাম কৰি যাব। আৰু ময়ো সিহঁতক এটা কথাই কৈছোঁ, সকলো সন্মানীয় ব্যক্তিসকলক, যে এইসকল ব্যক্তিক আমি অহা দিনবোৰত আমাৰ কংগ্ৰেছৰ সাংগঠনিকভাৱে যিসকল ব্যক্তিয়ে যি লেভেলত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে সেই হিচাপে সকলোকে আমি কাম কৰাৰ সুযোগ প্ৰদান কৰোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।